আজি মোক আমাৰ সৰুদাহঁতৰ ঘৰত ভাত খাব মাতিছিলে মানে দুপৰীয়া, কাৰণ মোক ৰাতি আকৌ বেলেগ এঘৰ মানুহৰ ঘৰত ভাত খাব মাতিছে, সেইকাৰণে সি দিনতে মাতিলে আৰু তাৰ যিহেতু ডিউটি ছুটি নাই সেইকাৰণে সি ক'লে যে তই আজিয়ে ভাত খাবলৈ আহিবি। সি ঘৰত ধুনীয়াকৈ মাতি থৈ গ'লো। ভাত খুৱাওঁতে সি ইমান কান্দিছিলে মানে, যিহেতু যিখিনি নিয়ম নীতি কৰিব লগা আছিলে সিহঁতে ধুনীয়াকৈ কৰি দিলে। নিয়ম নীতিখিনি সেৱা চেৱা কৰি এটা মানো দিছে, কিন্তু মানে ভিডিঅ' কৰা নহ'ল কাৰণ সি ভাত খোৱাত ইমান কান্দিছে। কাৰণ মাইকী মানুহে কান্দিলে ভালেই লাগে অলপ, কিন্তু মতা মানুহে কান্দিলে যিহেতু ইমান এটা ভাল নালাগে ন, কষ্ট হয় বহুত, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু এইটো দিছে দাদাই, মানে বোৱা মেখেলা এখনে চাদৰ এখনে যে বহুত ধুনীয়াকৈ মানে মোক পিন্ধিবৰ কাৰণে দিছে, যাতে মই বোৱাৰী হৈ যাতে গৰমত পিন্ধিব পাৰোঁ। আৰু সিদিনা বাহঁতৰ ঘৰত ভাত খাওঁতে বায়ে মোক মান দিছিলে এই চেণ্ডেলটো, চাওকচোন ইমান ধুনীয়া, মানে এটা আনকমন হয়। কাৰণ বায়ে ক'লে যে তই অকল আৰু শিলবিলাক ল, সেইকাৰণে বায়ে ক'লে যে এইযোৰ দিছোঁ অকণমান চাপৰ পিন্ধিবলৈ, শিক বুলি কৈছিলে বায়ে, কাৰণ মই চব ওখই লগাওঁ, সেইকাৰণে বায়ে চাপৰ এযোৰ দিলে। আৰু বায়ে ক'লে মেখেলা চাদৰ চবেই দিয়ে, সেইকাৰণে মই চেণ্ডেল এযোৰকে দিছোঁ। কাৰণ সিদিনা মানে দেখুৱাবলৈ বায়ে ইমান কান্দি আছিলে ন, কেনেকৈ সেইবিলাক মানে হুচেই নাই কি কৰিব লাগে কি নকৰিব লাগে, বায়ে ইমান কান্দি আছিলে, সেইকাৰণে একো দেখুৱাই নহ'ল, সেইকাৰণে এতিয়া দেখুৱাই দিছোঁ। ভবা নাছিলোঁ যে দাদাই মোক ভাত খুৱাওঁতে ইমান কান্দিব বুলি। মানে সি যেতিয়া সেৱা কৰিছিলে কৈছিলে যে আমাৰ এজনীয়ে ভণ্টি আছিলে, তয়ো এতিয়া বিয়া হৈ যাবিগৈ, মানে ইমান দূৰলৈ যাবিগৈ, এই খোৱা ভাত কোনো হাতে তোৰ মুখত শেষৰ পৰা ভাত বুলি কৈ ইমান কান্দিছিলে। সেইকাৰণে মানে আৰু মতা মানুহে যেতিয়া চিঞৰি চিঞৰি কান্দে ন, মানে কেনেকুৱা লাগিব যেতিয়া সন্মুখত নিজৰ দাদাজনে মোক সেৱা কৰি যেতিয়া বহুত কান্দি থাকে ন, সেইটো সময়ত আৰু কেনেকুৱা ফিল হ'ব পাৰে এজনী ভনীয়েকৰ। সেইকাৰণে এইবিলাক একো দেখুওৱা নহয়, কাৰণ বহুত কান্দিছিলে। মানে মই একো ক'বই পৰা নাছিলোঁ, কাৰণ মই নিজেও কান্দিছিলোঁ, সেইকাৰণে মানে একো ক'বও পৰা নাছিলোঁ। এটা কৈছিলোঁ একো নাই দেই, এইটো আমাৰ জীৱনে ন, কাৰণ জন্ম হওঁ এখন ঘৰত, থাকিব লগা হয় এখন ঘৰত বুলি কৈছিলে। আৰু মই কেনেকৈ বুজাম, মই নিজে একো কথা ক'ব পৰা নাছিলোঁ, কাৰণ দাদাই ইমান কান্দিছিলে। ভাত খুৱাই দিওঁতেই ইমান কান্দিছে, বিয়া দিনা চাগে কিমান কান্দিব সেইটোতো ঠিকনাই নাই। সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নহয়, কাৰণ মতা মানুহে ইমান চিঞৰি কান্দিলে মানে সেইটোনো কোনে ভিডিঅ' কৰিব পাৰিব ন, সেইকাৰণে সেইটো চিন হিচাপে ৰাখি ল'ব নোৱাৰিলোঁ। কাৰণ ইমান ঠাণ্ডা ভিডিঅ'টোনো কেনেকৈ দিওঁ মতা মানুহ, মাইকী মানুহে কন্দা হ'লে একো নাই, কিন্তু মতা মানুহ সেইকাৰণে ভিডিঅ' কৰা নহ'ল।